ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে এবাৰ আৰক্ষী খেদি খেদি আৰক্ষীক এতিয়া আক্ৰমণ কৰিছে উদণ্ড লোকে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো কিদৰে আচলতে আৰক্ষীক আক্ৰমণ কৰিছে উদণ্ড লোকে কিদৰে আচলতে আৰক্ষীক এবাৰ আক্ৰমণ কৰিছে এইখন ৰাজ্যতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আৰক্ষী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো গৌৰীপুৰত এইবাৰ আৰক্ষীক আক্ৰমণ কৰিছে উদণ্ড লোকে খেদি খেদি ভয়ংকৰভাৱে আক্ৰমণৰ সন্মুখীন হৈছে এতিয়া আৰক্ষীক আক্ৰমণ কৰিছে খেদি খেদি ভয়ংকৰভাৱে আক্ৰমণ কৰিছে গৌৰীপুৰ যান বাহন আৰক্ষীক আমি দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো গৌৰীপুৰ আৰক্ষী থানাৰ যান বাহন শাখাৰ আৰক্ষী বিষয়াসহ আন দুজনক ৰাজপথতে আক্ৰমণ কৰিছে এতিয়া উদণ্ড লোকে এটি পথ দুৰ্ঘটনাক সৃষ্টি কৰি আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পিছতে খেদি খেদি ভয়ংকৰভাৱে গৌৰীপুৰ যান বাহন আৰক্ষীক আক্ৰমণ কৰিছে উদণ্ড লোকে আজি আলপগঞ্জ গেলামাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু বাইকৰ মাজত পথ দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাত বাইক আৰোহী এজন গুৰুতৰভাৱে আহত হৈছিল আৰু ঘটনাস্থলীত গৌৰীপুৰ যান বাহন আৰক্ষীৰ এটি দল উপস্থিত হোৱাৰ লগে লগে একাংশ উদণ্ড লোকে যান বাহন শাখাৰ বিষয়া এএসআই ধৰ্মেশ্বৰ পাঠকৰ লগতে এজন কনিষ্ঠবলক আক্ৰমণ কৰে তাৰ পিছতেই কিন্তু এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক দেখুৱাই দিয়াৰ চেষ্টা কৰিছো আৰু ঘটনাক কেন্দ্ৰ কৰি গৌৰীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু উদণ্ড লোককেইজন বৰ্তমানে পলাতক অৱস্থাত আছে যদিও অভিযুক্ত উদণ্ড লোককেইজনক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে আমি আপোনালোকক সমান্তৰালকৈ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো ঘটনাৰ স্থান হৈছে গৌৰীপুৰ আৰু এবাৰ গৌৰীপুৰত আৰক্ষীক আক্ৰমণ কৰিছে উদণ্ড লোকে খেদি খেদি ভয়ংকৰভাৱে আক্ৰমণ কৰিছে গৌৰীপুৰ যান বাহন আৰক্ষীক আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছো গৌৰীপুৰ আৰক্ষী থানাৰ যান বাহন শাখাৰ আৰক্ষী বিষয়াসহ আন দুজনক ৰাজপথতে আক্ৰমণ কৰিছে এটি পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল এই অপ্ৰীতিকৰ পৰিস্থিতি আলমগঞ্জ গেৰামাৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু বাইকৰ মাজত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যেতিয়া সেই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পিছতেই এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছিল আৰু ঘটনাস্থলীত তেতিয়া গৌৰীপুৰ যান বাহন আৰক্ষীৰ এটি দল উপস্থিত হৈছিল আৰু যেতিয়া গৌৰীপুৰ যান বাহন আৰক্ষীৰ এটা দল সেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰু লগে লগে একাংশ উদণ্ড লোকে যান বাহন শাখাৰ বিষয়া এএসআই ধৰ্মেশ্বৰ পাঠকৰ লগতে এজন কনিষ্ঠবলক আক্ৰমণ কৰিছে আমি দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো আৰু তাৰ পিছতেই ঘটনাক কেন্দ্ৰ কৰি গৌৰীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু উদণ্ড লোককেইজন কিন্তু বৰ্তমানে পলাতক অৱস্থাত আছে যদিও অভিযুক্ত উদণ্ড লোককেইজনক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো কি ধৰণৰ পৰিস্থিতি হৈছে যিহেতু এটি পথ দুৰ্ঘটনা সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা যিহেতু সংঘটিত হৈছিল তাৰ পিছতেই এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছিল আৰু তেতিয়া ঘটনাস্থলীত গৌৰীপুৰ যান বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈছিল যেতিয়াই গৌৰীপুৰ যান বাহন আৰক্ষীৰ এটা দল সেই ঘটনাস্থলীত উপস্থিত হৈছিল তাৰ পিছতেই উদণ্ড লোকে যান বাহন শাখাৰ বিষয়া এএসআই ধৰ্মেশ্বৰ পাঠকৰ লগতে এজন কনিষ্ঠবলক আক্ৰমণ কৰিছে আৰু ঘটনাক কেন্দ্ৰ কৰি গৌৰীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে উদণ্ড লোককেইজন বৰ্তমানে পলাতক অৱস্থাত আছে যদিও অভিযুক্ত উদণ্ড লোককেইজনক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে রফিকুল ইসলাম ঠাইখনৰ নাম এটা গেরামারি বড়খাল কি হৈছে এই অ্যাক্সিডেন্টে হয়েছে এই ট্রাকের লগত এই বাইক আছিল মানুষটার নাম অলিউল স্যার শিক্ষক হয় মাস্টার গেরামারি স্কুলে তখন কি হৈছে এই ট্রাকের লগত অ্যাক্সিডেন্ট হয়ে মানুষটাকে আসি লৈ গেলো আৰু আমি হস্পিটেল কেনেকৈ কেনেকৈ ট্ৰাকখন আহি আছে মানুহটোও গৈ আছে কেনেকৈ হ'ল এইটোতো দেখা নাই তাৰপিছত কি হ'ল তাৰপিছত আমি মানুহটোক পালোঁ ৰাস্তাত পৰি আছে মানুহটোক এই পুলিচৰ গাড়ীতে ল'লোঁ ওইখানে আমি মানুহজন কেনেকুৱা অৱস্থা মানুহটো ভালে চিৰিয়াছ অৱস্থা ঠেংটো এটা গৈছে মাথা ফাটিছে আৰু পাইছে বহুত পাইছে ভালে আৰক্ষী আৰু ৰাইজৰ মাজত কিবা হতাহতি হৈছে নেকি ৰাইজৰ মাজত আমি পালোঁ শুনা পালোঁ যে পুলিচৰ লগত ৰাইজে মাৰামাৰি হৈছে এই ৰাইজে মাৰপিট কৰি পুলিচক ফাৰি ফাৰি দিছে পুলিচক মাৰিছে ৰাইজে মাৰিছে কোনে কোনে মাৰিছে জানেনে এইটোতো মই নাজানো মই খালি পালোঁ যে আহত ব্যক্তিজন যেতিয়া ৰাস্তাত পৰি আছিল তেতিয়া মাৰামাৰি হ'ল নে পিছত হ'ল আমি লৈ যোৱাৰ পিছত মাৰামাৰি হৈছে আপুনি পিছত আহি শুনিছে পুলিচে গাড়ী দিছিল আমাক লৈ যাবৰ কাৰণে কোনে কাক মাৰিলে
পাব্লিকে পুলিচক মাৰিছে। কিয় মানে এই মানুহটো এক্সিডেণ্ট হৈছে, সেইকাৰণে পুলিচ আহিছে, সেইকাৰণে মাৰিছে, পাব্লিকে মাৰিছে। কোন ঠাইৰ মানুহে মাৰিলে? আমাৰ এই অঞ্চলৰে কি ঠাইটোৰ নাম কি? আমাৰ পাত তেলিপাৰা বৰতল বাইৰে গাঁও কিমান জন আছিল মানুহবিলাক কিমানজন আছিল যোনে দুৰ্ঘটনাত আহত হ'ল সেইজন কি মাষ্টাৰ, স্কুলৰ মাষ্টাৰ হয়। কোন স্কুলত? এই আলমগঞ্জের স্কুল যাওয়ার সময় স্কুল যাওয়ার সময় গৰুপুৰ বৰতলত এইটো বহুত নিন্দনীয় ঘটনা। আমি সদৌ অসম গৰিয়মৰীয়া দেশী জাতীয় পৰিষদৰ পৰা এইটো ধিক্কাৰ দিছোঁ, এইটো গৰিহণা জনাইছোঁ। কাৰণ আজি আমালোকে চাব লাগে যে প্ৰশাসনে দিনে ৰাতি একাকাৰ ৰাইজৰ হৈ আমাৰ হৈ কিমান কাম কৰে। হঠাৎ এটা ৰাষ্ট্ৰীয় ঘাইপথত এটা এক্সিডেণ্ট হৈছে, সেইটো লৈ আমাৰ প্ৰশাসনৰ মানুহক খেদি মাৰাটো এইটো ঘৃণনীয় কাম। গতিকে মই আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক জনাইছোঁ যে আমাৰ প্ৰশাসনৰ ওপৰত যিটো হাতদাৰাজি কৰিছে, যিটো অপমানজনক কাম কৰিছে, তাৰ বিহিত ব্যৱস্থা অতি সোনকালে ল'ব লাগে। গৰুপুৰ বৰতল নাই, আমি জনামতে তেনেকুৱা পোৱা নাই এতিয়াও। আমি এতিয়া থানাৰ পৰা আহিলোঁ, তেনেকুৱা দোষী পোৱা নাই। যদিও দুই এজনৰ তথ্য পাইছে, সেইকেইটা নাছিল ঘটনাত। ৰাইজক এটা সজাগতা কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে এনেকুৱা ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত এটা হ'ব পাৰে, যাৰ কাৰণে প্ৰশাসনক বা মিডিয়া আমাৰ যিবিলাক ৰক্ষণাবেক্ষণ দিয়া এখেতক আমি ৰক্ষণাবেক্ষণ নিদিলে কোনে দিব। গতিকে এনেকুৱা ঘটনা কেতিয়াও যাতে নকৰে, কাৰণ এইটো খুব নিন্দনীয় ঘটনা। আমাৰ ৰাইজৰ কাৰণে, আমাৰ এলেকাৰ কাৰণে, ধুবুৰী জিলাৰ গৰুপুৰৰ কাৰণে খুব ঘৃণনীয় কাম হৈছে বুলি আমি অনুভৱ কৰিছোঁ। অসম আৰক্ষীক কি জনাব? অসম আৰক্ষী এইটোত অতি সোনকালে তদন্ত কৰি দোষী কৰায়ত্ব কৰিব লাগে, নহ'লে অন্যথাই আৰু বেলেগ ঘটনা ৰাইজে কৰিব পাৰে, এনেকুৱা সাহস পাব। এইটো যাতে নাপায়, ইয়াৰ পৰা যাতে পাব্লিকে গম পায় যে এনেকুৱা কৰিলে এনেকুৱা শাস্তিমূলক